তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এক্সাম নিদিয়া বুলি ডিচাইড কৰিছা, CEE এক্সাম বা GNMEE এক্সাম, কিন্তু মেডিকেল লাইনত পঢ়িব বিচৰা কম খৰচত প্ৰাইভেটত, তো সেইসকল ল'ৰা ছোৱালীৰ বাবে আজি দুটা কোৰ্চ আনিছোঁ, এটা নাৰ্ছিং ডিপাৰ্টমেণ্টত আৰু এটা টেকনিচিয়ান ডিপাৰ্টমেণ্টত। তো সেই দুটা কি আমি ভালকৈ আলোচনা কৰিম। তাৰ আগতে মই কৈ দিওঁ, বহুত দিন পিছত আজি ভিডিঅ'টো দিছোঁ, সকলোৱে এটাকৈ শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। মই আজি আলোচনা কৰিব ওলাইছোঁ দুটা ডিপাৰ্টমেণ্ট, যিটো হ'ল ANM নাৰ্ছিং, য'ত আপোনালোকে যদি প্ৰাইভেটত পঢ়ে তেতিয়াহ'লে আপোনালোকক CEE এক্সামটো বা কমন এণ্ট্ৰেঞ্চ এক্সাম বা GNMEE এক্সামটো দিব নালাগে, আৰু DMLT যদি আপোনালোকে যদি পঢ়িব বিচাৰে প্ৰাইভেট ছেক্টৰ, দেন তেতিয়া তোমালোকক দিব নালাগে। আৰু এই সুবিধাটো বহুত ঠাইত আছে। তাৰ উপৰঞ্চি মই এনে এটা ঠাইৰ বিষয়ে আপোনালোকক জনাম, য'ত আপোনালোকে একেবাৰে মিনিমাম কম খৰচত, ধৰক 2 লাখৰ তলত আপোনালোকে দুটা কোৰ্চ পঢ়িব পাৰিব। DMLT কৰিলেও 2 লাখৰ তলত হ'ব, আৰু ANM কৰিলেও 2 লাখৰ তলত হ'ব, আৰু দুয়োটাই অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত পঢ়িব পাৰিব। অৰ্থাৎ অসমৰ ইউনিভাৰ্চিটি, কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে চাৰ্টিফিকেটটো পাব। ঠিক আছে, তো এইটো ক'ত আছে আৰু কেনেকুৱা কি প্ৰচিডিউৰ আছে এডমিশ্যন হ'বলৈ হ'লে, আৰু কেইটা চিট আছে এইখন কলেজত, মই সকলোখিনি তোমালোকক জনাই দি আছোঁ। এইটো আছে গোৱালপাৰা চহৰৰ মাজমজিয়াত। আপোনালোকে গোৱালপাৰা টাউনতে এই সুবিধাটো লাভ কৰিব। আৰু বিশেষকৈ জানিবৰ কাৰণে এডমিশ্যনৰ প্ৰচেছটো মই আপোনালোকক কৈ দিছোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, এনি ষ্ট্ৰীমৰ পৰা, যিকোনো ষ্ট্ৰীমৰ পৰা তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা, তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা, অৰ্থাৎ তোমালোকে নামভৰ্তি কৰিব পাৰিবা। তাৰপিছত হোষ্টেলৰ ফেচিলিটি আছে, ল'ৰাৰ কাৰণে বেলেগ, গাৰ্লছৰ কাৰণে বেলেগ। তাৰপিছত এডমিশ্যনৰ কাৰণে কিমান টকা কেনেকৈ দিব লাগিব সেইখিনি যদি জানিব বিচাৰে, তেতিয়াহ'লে যিটো নম্বৰ মই শ্ব' কৰি আছোঁ স্ক্ৰীণত, সেইটো নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে সকলোখিনি গম পাব। ঠিক আছে, আৰু আগন্তুক যিসকলে পৰীক্ষা দিবা সেইসকলক বেষ্ট অফ লাক। আজিৰ ভিডিঅ'টো এইখিনিতে। এতিয়াৰ পৰা ট্ৰাই কৰিম মাজে মাজে এটা দুটা ভিডিঅ' দিয়াৰ কাৰণে। থেংক ইউ এভৰিৱান, বাই বাই।